যে আমাৰ যিবিলাক সংস্কৃতি, আমাৰ নিজৰ গাঁৱৰ মানুহৰ, আমাৰ নিজৰ মানুহৰ যিবিলাক সংস্কৃতি, যিবিলাক খাদ্যাভ্যাস, যিবিলাক সাজ পোছাক, যিবিলাক গান, যিবিলাক কথা বতৰা, এইবিলাক ভৱিষ্যত প্ৰজন্মলৈ, পিছৰ প্ৰজন্মলৈ, এই সৰু সৰু ল'ৰা ছোৱালীবিলাকেও যাতে জানে, তেওঁলোকৰ যাতে এইবিলাক ৰক্ষিত হয়, এইবিলাক যাতে থাকি যায়, তাৰ কাৰণে শিক্ষাই এই দায়িত্বটো ল'ব লাগে। আৰু এইবিলাক যাতে বেলেগ বেলেগ ঠাইত যাব পাৰে, এইটো ইংৰাজীত কয় প্ৰমোশ্যন, প্ৰথমতে কয় প্ৰিজাৰ্ভেশ্যন বা সংৰক্ষণ। এই সংস্কৃতিবিলাক সংৰক্ষণ হ'ব লাগে। সংৰক্ষণ হোৱাৰ প্ৰথম কামটো শিক্ষাই কৰিব লাগে। শিক্ষাই কৰা দ্বিতীয় কামটো হৈছে যে এই যিবিলাক সংস্কৃতি আছে, আমাৰ যিবিলাক পৰম্পৰা আছে, উৎসৱ আছে, এইবিলাক আৰু ভাল হ'ব লাগে। তাৰমানে ইংৰাজীত কয় প্ৰমোশ্যন। এইবিলাক বাহিৰৰ মানুহে জানিব লাগে, শুদ্ধ ৰূপত জানিব লাগে, এইবিলাক আৰু ভাল হ'ব লাগে, এইবিলাক ন ন ৰূপত ওলাই আহিব লাগে। এই কথাটো শিক্ষাৰ কাম। তাৰমানে শিক্ষা বস্তুটো দুটা কাৰণত বনোৱা হৈছিলে। প্ৰথমতে এটা হৈছিলে সংস্কৃতিৰ সংৰক্ষণ আৰু দ্বিতীয়টো হৈছে সংস্কৃতিৰ উত্তৰণ বা প্ৰমোশ্যন। এই দুটা কাৰণে শিক্ষা বা ল'ৰা ছোৱালীক স্কুললৈ পঠিওৱা হৈছিলে আগতে। এতিয়াও আমি যেতিয়া শিক্ষাৰ মানুহবিলাকে কওঁ, আমি কওঁ যে শিক্ষাই এই দুটা কাম কৰিব লাগে। তাৰপিছত মাজতে কোনোবা কথা ওলালে আৰু আমি ভুলকে বুজি পালো, শিক্ষা মানে এতিয়া নাচিব নালাগে ল'ৰা ছোৱালীয়ে, এতিয়া আৰু গুমৰাগ নাচিব নালাগে, এতিয়া আৰু লিগাঙত যাব নালাগে, এতিয়াও বিহুত যাব নালাগে। শিক্ষা মানে কি, ক'ৰবাত সোমাই লৈ অকল ইংৰাজী পঢ়ি থাকিবগৈ লাগে। এইটো ভুলকে শিক্ষাটো হৈ থাকিলে এতিয়া আপুনি ভাবি চাওক, মানুহৰ জীৱনৰ ছন্দ বুলি কওঁ আমি, মানুহৰ জীৱনৰ আচল মজাটো ক'ত আছে? আচল মজাটো আছে এই যে আমি একেলগতে গুমৰাগ নাচিম, একেলগতে উৎসৱ এটা পাতিম, ধান ছটিয়াবলৈ যাম, লিগাং হ'ব, একেলগতে যেতিয়া আমি উৎসৱবিলাক পাতিম, তাত মানুহৰ জীৱনবিলাক আছে। আৰু এই গোটেইবিলাক যদি নাইকিয়া হৈ যায়, এই যদি ড্ৰেছ নাথাকে, এই যদি গান নাথাকে, এই যদি সংস্কৃতি নাথাকে, অকল ইংৰাজীডাল কৈ কৈ কি কৰিব? গোটেই পৃথিৱীৰ মানুহে এতিয়া বুজি পালেগে যে শিক্ষাৰ মাজলৈ এইবিলাক বস্তু আনিব লাগে। সেইকাৰণে আমি, আপোনালোকে গম পাই, আমি স্কুল এখনো কৰিছো, তাত আমি আনকি এইবিলাক চব শিকাবলৈ যত্ন কৰোঁ ল'ৰা ছোৱালীক। যদিও বেলেগ স্কুললৈ নিশিকাই, আমি ভাবিছো যে সংস্কৃতিবিলাক শিকিব লাগে। আমি নিজে যেতিয়া গুমৰাগ আলি আই লৃগাং আহিছে, আমি ওচৰতে লাইপুলীয়া গাঁৱত গৈ আলি আই লৃগাং পাতিছোগে। আমাৰ গোটেই ল'ৰা ছোৱালী লৈ গৈছো, একেলগতে আমি গুমৰাগ নাচিছো, একেলগতে আমি পুৰাং আপিন খাইছো, একেলগতে অকণমান চাইমদ টেষ্ট কৰিছো, চবেই একেলগতে কৰিছো। চবেই শিকিব লাগে এইবিলাক কথা। আৰু অকল মিচিং মানুহে অকল মিচিং কালচাৰ, মিচিং সংস্কৃতি শিকিব লাগে, মিচিং ভাষা শিকিব লাগে, তেনেকে নহয়। সকলো মানুহে সকলো সংস্কৃতি, সকলো ভাষা শিকিব লাগে, কাৰণ এইবিলাক অসমৰ সংস্কৃতি। মই তাত যেতিয়া কৰিবলৈ গৈছো, তাত কওঁতে মই এইটো অসমৰ বুলি চবেই চিনি পাইছে। অসমৰ সংস্কৃতি, অসমৰ মানুহ এনেকুৱা, অসমৰ মানুহে এনেকে কৰে। আমি নিজেও চব, যেনে মই ইয়াৰ আগত যিখন নাটক কৰিছিলোগে, সেইখন নাটক চাহ বাগানৰ। মই নিজে 1 মাহ ধৰি চাহ বাগানত আছোগে, একেলগতে চাহ বাগানত মাদল বজাইছোগে, একেলগতে চাহ বাগিচাত গৈ মই তেওঁলোকৰ লগত ঝুমুৰ নাচিছোগে। ঝুমুৰ নাচি গোটেইবিলাক ঝুমুৰ চুমুৰ সাজ পোছাক চব শিকি লৈ গৈ মই বাহিৰত শ্ব' কৰিছোগে। আৰু তাতো মানুহে সুধিছে যে এইবিলাক ক'ৰ? আমি কৈছো যে এইবিলাক অসমৰ। তেনেকে এইবাৰ যেনেকে মিচিঙৰ কথা সুধিছে, যোৱাবাৰ মোক চাহ বাগিচাৰ কথা শিকিছে, মই নিজেই শিকোগে গৈ। এতিয়া যিটো টিমক মই কৰাইছোগে, যিটো টিমে গৈ নাটক কৰিছেগে, তাত এজনী মিচিং ছোৱালী নাই। কিন্তু মই তেওঁলোকে কি কৰিছো, লাইপুলীয়া গাঁৱলৈ লৈ গৈছো। লাইপুলীয়া গাঁৱলৈ লৈ তেওঁলোকক উৰাল মৰাইছোগে। সিহঁতি উৰালত ধান বান, যদিও আপোনালোকে নেবানে, সিহঁতক মই উৰালত বনাইছোগে। আৰু উৰালত ধান বান্ধিবলৈ মই অকল তাতে নহয়, ষ্টেজত দেখুৱাইছো যে অসমৰ মিচিং মানুহে এনেকে উৰালত ধান বান্ধে, এইটো কৰে। আপং বনাবলৈ শিকাইছোগে সিহঁতক, চাউল জাৰিবলৈ শিকাইছো। আপং বনোৱাটো সেনেকে চাইছেগে, তাতো আমি দেখাইছো আপং এনেকে বনাই, আপং চকা বস্তুটো এনেকুৱা, এইবিলাক কৰিবলৈ শিকাইছো। এইবিলাক কথা। 3 নম্বৰ কথা এটা মই সামৰিম এতিয়া। সেইটো কাম আমি আজি নতুনকৈ আৰম্ভ কৰিছো। বহুত দিনৰ পৰা আমি ভাবি আছিলো, আৰম্ভ কৰিছো, আপোনালোকক কৈ যাম বুলি আহিছিলো মই, সেইকাৰণে মই আহিবলৈ আগ্ৰহী হৈ আছিলো। আৰু সেইটো হৈছে যে আমাৰ ওচৰ পাজৰ যিবিলাক গাঁও আছে, আমি গাঁওবিলাকৰ লগত আমাৰ স্কুল এখন পাতিছো। স্কুলখনৰ যোগেদি আমি সহযোগী গাঁও, সহযোগী মানে এতিয়াৰ পৰা আমি আজি এখন গাঁৱত আৰম্ভ কৰিছো। আমি এনেকে কৰিছো যে গাঁওখনে আমাক সহযোগ কৰিব লাগে আৰু আমিও গাঁওখনক সহযোগ কৰো, যাতে এই সংস্কৃতিবিলাক আমি ৰক্ষা কৰিব পাৰো, আমি একেলগতে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰো, একেলগতে কামবিলাক কৰিব পাৰো। তাৰ কাৰণে এতিয়া আমি প্ৰথম কাম এটা লৈছো, যিকেইটা কাম আমাৰ প্ৰথম হ'ব, তাৰ ভিতৰত এটা হৈছে কমিউনিটি ৰেডিঅ' বুলি। এইটো কমিউনিটি ৰেডিঅ' বুলি কয়। আপোনালোকে অল ইণ্ডিয়া ৰেডিঅ' শুনে, ডিব্ৰুগড়ত চেণ্টাৰ আছে যে আমাৰ, অল ইণ্ডিয়া ৰেডিঅ' শুনে। এতিয়া আমাৰ ৰেডিঅ'টো বেলেগ। আমাৰ ৰেডিঅ'টো কেনেকুৱা, সেই ৰেডিঅ'টোত গাঁৱৰ মানুহে কথা কয়, তাত ৰেডিঅ'ত বহি থকা কেইটামানে কথা নকয়। আৰু সেই ৰেডিঅ'টোত কি ওলাই, আমি নিজেই ৰেডিঅ'টোত প্ৰগ্ৰেম কৰোঁ আৰু নিজেই শুনো তাৰমানে। আৰু আমাৰ সমস্যাৰ কথা পাতো আমি। আমাৰ বোলে বেচামৰাগাত এনেকুৱা হৈছে, আমি কামটো কেনেকৈ কৰিব পাৰোঁ,
কোনোবা এজন মানুহ মাতি আনিলো, তেওঁ বোলে পৰামৰ্শ দিলে। মুঠতে কমিউনিটি ৰেডিঅ'টো এনেকুৱা সম্প্ৰদায় বা সমাজৰ ৰেডিঅ' বুলি কয়। এইটো সমাজৰ মানুহে তাত প্ৰগ্ৰেম কৰে আৰু নিজৰ নিজৰ সমস্যাৰ কথা পাতে। আমাৰ সমস্যাৰ কথা, আমাৰ নিজৰ গান বাজানা বজিব তাত, লাইপুলীয়া গাঁও বজিব, সুবাহী গাঁও বজিব, গোহাঁই পামগো বজিব। তেনেকুৱা কমিউনিটি ৰেডিঅ' এটা কৰিব লৈছো, য'ত গাঁৱৰ মানুহে নিজে নিজে প্ৰগ্ৰেম কৰিব। তাত আৰু ভাষাটো শুনিবলৈ একদম শুৱলা, ৰেডিঅ'ত কোৱা নিচিনা উচ্চাৰণ শুদ্ধ কৰি তেনেকুৱা হ'বলৈ বুলি কথা নাই। আমি যেনেকে কথা কওঁ ৰেডিঅ'ত তেনেকে ওলাব। আমি যেনেকে গান গাওঁ, আজি ইয়াত এনেকে গান গাইছে। ধৰি লওক এজন মানুহে যদি ভালকে গান গাব নোৱাৰে, তাত গান গাবলৈ নিদিয়ে, ৰেডিঅ'ত অকল ভালকে গান গোৱা জনকহে দিব। আমাৰ ৰেডিঅ'টোত তেনেকুৱা নহয়। আমাৰ ৰেডিঅ'টোত যাৰ গাবলৈ মন যায় সিয়ে গাব পাৰিব, বেলেগে শুনিব। কি কথা আছেনো? ঠিক আছে, তেনেকুৱা কথা। আৰু এই সহযোগী মানে যে আপোনালোকে স্কুলখনৰ লগত এনেকে থাকিব লাগে যাতে সেই স্কুলখনে এই গাঁৱৰ ল'ৰা ছোৱালীখিনিক ভালকে পঢ়াব পাৰে আৰু উন্নতি কৰিব পাৰে। ঠিক তেনেকে গাঁওখনত যিবিলাক সমস্যা আছে, এতিয়া আমি কি কৰিছো, বহুত বাহিৰৰ পৰা চাইণ্টিষ্ট মাতিছো, বাহিৰৰ পৰা সাহিত্যৰ মানুহ মাতিছো, এনেকুৱা কাম কৰা মাতিছো। সেই মানুহবিলাক অকল বিদ্যালয় লিভিং স্কুলৰ পৰা ঘূৰি গ'লে নহ'ব। মানে সেই চাইণ্টিষ্ট এজন বেচামৰা গাঁৱলৈ আহিবলৈ পাব লাগে আৰু বেচামৰা গাঁৱৰ মানুহক লগ কৰিবলৈ পাব লাগে। এতিয়া কালি পৰহি সংগীতৰ এজন শিক্ষক আহিছে আমেৰিকাৰ পৰা। সংগীতৰ শিক্ষকজনে তেওঁ কৈছে যে সংগীত চবতে একে, আমেৰিকাৰ সংগীতনো কেনেকুৱা মিচিং মানুহ এজনে জানিব লাগে। তেওঁ আহি মিচিং সংগীত শিকিব লাগে, ইয়াত তেওঁ ঐনিতমে গাবলৈ শিকিব লাগে আৰু তাৰো ৰেপ চং এটা আমাৰ ল'ৰা ছোৱালীক শুনিব লাগে। তেতিয়া বুজি পাব সকলো মানুহৰ আৱেগবিলাক একে, সকলো মানুহে একেই গান গায়, অকল তেওঁলোকৰ ভাষাটো বেলেগ, অকণমান সুৰটো বেলেগ, তাৰ বাহিৰে গোটেই মূল কথাবিলাক একে। আমি আমেৰিকাৰ বেদনাও বুজি পাম, সিহঁতে আমাৰ বেদনাও বুজি পাব। আমাৰ ইয়াতো আমি আপং খাই যেনেকে যি কাম কৰোঁ সেইটোও বুজি পাব লাগিব, সিহঁতে তাত যেনেকে কাম কৰে সেইটো বুজি পাব লাগিব। এই গোটেইবিলাক কাম কৰিবৰ কাৰণে মানুহবিলাক তালৈ আহে। কিন্তু সেই মানুহজন মই বেচামৰা গাঁৱলৈ আনিবলৈ পাব লাগে, বেচামৰা গাঁৱৰ মানুহক চিনাকি কৰি দিবলৈ পাব লাগে আৰু বেচামৰা গাঁৱৰ ল'ৰা ছোৱালীকেইটাকো তেওঁ ৰেপ চং শিকাবলৈ পাব লাগে আৰু বেচামৰাৰ পৰা তেওঁ ঐনিতম শিকিবলৈ পাব লাগে। এই কথাখিনিৰ কাৰণে আমি ভাবিছো যে গোটেই গাঁওবিলাকৰ লগত আমি এটা সহযোগ কৰোঁ, সহযোগী গাঁও বুলি। আমি 2-3খন গাঁৱৰ লগত আৰম্ভ কৰিছোৱেই। আজি লাইপুলিয়াত আমি এটা চেণ্টাৰ ঘৰো বনাইছো। যেনেকে আপোনালোকৰ ষ্টেজ এখন আছে, আমি এটা ঘৰ বনাওঁ। ঘৰটোত কি হ'ব, আমি কমিউনিটি লাৰ্ণিং চেণ্টাৰ বা সমাজে শিক্ষা লোৱা ঘৰ বুলি কৈছো, স্কুল নহয়। তাত কি কৰিম, আমি এতিয়া আমি যিবিলাক কিতাপ আনিছো, কিতাপবিলাক এনেকুৱা যে গোটেই দেশৰ আটাইতকৈ ভাল কিতাপবিলাক, মই আজি বাইদেউহঁতক কৈ আছিলো যে বিদ্যালয় লিভিং স্কুলৰ লাইব্ৰেৰীটো এনেকুৱা এটা লাইব্ৰেৰী, এইটো গোটেই পৃথিৱীৰ ভিতৰত এটা ধনী লাইব্ৰেৰী। মানে আটাইতকৈ ভাল যিকেইখন কিতাপ ভাৰতবৰ্ষৰ, অসমৰ আটাইতকৈ ভাল অসমীয়া কিতাপ কোনকেইখন বোলে, সেইকেইখন কিতাপ পৃথিৱীৰ আপুনি কোনো এটা লাইব্ৰেৰীত বিচাৰি নাপাব, বিদ্যালয় লিভিং স্কুলৰ লাইব্ৰেৰীত আছে। ইমান ভাল ভাল কিতাপ, এখন কিতাপ বাকী ৰখা নাই, যিখন কিতাপ আটাইতকৈ ভাল কিতাপ আৰু যিখন লাইব্ৰেৰীত ল'ৰা ছোৱালীয়ে পঢ়িব লাগে। চ' আপোনালোকে ভাবি চাওক, এটা লাইব্ৰেৰী য'ত অসমৰ আটাইতকৈ ভাল কিতাপখিনি সোমাই আছে। বহুত মিচিং কিতাপ আনিবলৈ লৈছো এতিয়া আমি। এতিয়া বহুত মিচিং মানুহে মিচিঙৰ কিতাপ পঢ়িয়ে পোৱা নাই, মিচিঙৰ সাধু পঢ়িয়ে পোৱা নাই। তাতকৈ ডাঙৰ কাম এটা কৰিব লৈছো, আমি নিজে কিতাপ বনাবলৈ লৈছো। কিতাপবিলাক কেনেকুৱা যে বেচামৰা ল'ৰা ছোৱালীয়ে কেনেকুৱা কিতাপ পঢ়ি ভাল পাব, বেচামৰা গাঁৱৰ কাহিনী কিতাপত লিখা থাকিব। লাইপুলীয়া ল'ৰা ছোৱালীয়ে কেনেকুৱা কথা ভাল পাব, লাইপুলীয়া গাঁৱৰ কাহিনী লিখা থাকিব তাত। এই কিতাপবিলাক আমি বনাইছো, এইবিলাক কিতাপ তাত থাকিব। কিন্তু তাত থাকিলেতো বেচাবৰ পৰা গৈ মানুহে নপঢ়েগৈ গৈ, ইয়াৰ পৰা ক'ত ক্লাছ 2 ল'ৰা এটা গৈ বিদ্যালয় লিভিং স্কুলৰ কিতাপ পঢ়োগৈ বুলি যাব। সেইকাৰণে আমি কৰিছো কি, যে লাইপুলীয়াত আজি এটা আৰম্ভ কৰি থৈ আহিছো। গাঁওখনৰ মাজতে আমি এটা কমিউনিটি লাইব্ৰেৰী বুলি কওঁ, এটা কমিউনিটি লাইব্ৰেৰী, এটা লাইব্ৰেৰী হ'ব য'ত বেচামৰা গাঁৱৰ কথা থকা কিতাপ থাকিব, য'ত অসমৰ আটাইতকৈ ভাল কিতাপ যিবিলাক, সেই কিতাপবিলাক আমি মজুত কৰি ৰাখিম। মজুত কৰি ৰাখিম মানে তাতে থাকিব, কিন্তু কিতাপবিলাক আমি সলনি কৰি থাকিম। ইয়ালৈ পঠিয়াই দিলোঁ, এমাহ দিন ইয়াত থাকিলে, থকাৰ পিছত এমাহ পিছত আমি আকৌ উঠাই লৈ গ'লো বেলেগ এখন গাঁৱত ৰাখিলোঁ, ইয়াত আকৌ বেলেগ কিতাপ আনিলোঁ। তেনেকৈ কৰি আমি লাইব্ৰেৰী কাম এটা কৰিছোঁ। 10টা লাইব্ৰেৰী প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে আপোনালোকক সহায়ো কৰিব লাগিব, যে ঘৰটো বনাই দিয়া বা তাৰ কাৰণে টকোপাতখিনি আপোনালোকে যোগাৰ কৰি দিব লাগিব, বাঁহ কিতাপ যোগাৰ কৰি দিব লাগিব। আৰু মই য'ত য'ত চাকৰি বাকৰি কৰা মানুহ আছে তেওঁলোকে হ'লেও 10 টকা 20 টকা খুজিছোঁ, যে ৰদকেইডাল আপুনি দিয়ক, চিমেণ্ট দুবেগ দিয়ক। এই গাঁৱৰ ল'ৰা ছোৱালীখিনি এনেকৈ থাকিব নেকি? এই গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে পৃথিৱীৰ আটাইতকৈ ভাল কিতাপখন পঢ়িবলৈ নাপাব নেকি? এই গাঁৱৰ ল'ৰা ছোৱালীয়ে আটাইতকৈ ভাল সংগীত শুনিবলৈ নাপালে হ'ব নেকি? এই গাঁৱৰ ল'ৰা ছোৱালীয়ে নিজৰ গাঁওখনৰ থকা কথা থকা কিতাপ এখন পঢ়িবলৈ নাপালে হ'ব নেকি? সেইখিনি পাব লাগিব। পঢ়িলেহে আমি শক্তিশালী হ'ম। পঢ়াটোৱে যে অকল শিক্ষিত কৰে তেনেকুৱা নহয়, মানে পঢ়িলে আমি জানিম। আজিকালিৰ দিনত জ্ঞানক শক্তি বুলি কয়। আগৰ দিনত বাহুবল থাকিলে হৈ গৈছিলে, আগৰ দিনত দাখন জোকাৰি দিলে হৈ যায়, কাটিম ভয় কৰিছিলে মানুহে। আজিকালি দা জোকাৰিলে নহ'ব, আজিকালি বাহুবল হ'লে নহ'ব, আজিকালি ইয়াৰ শক্তি লাগিব। আটাইতকৈ ডাঙৰ শক্তিটো হৈছে জ্ঞানৰ শক্তি। জ্ঞান ক'ৰ পৰা পাব? পঢ়াৰ পৰা পাব। পঢ়িলে অকল শিক্ষিত হয়তো নহয়, মানে পঢ়িলে মানুহ আজিকালি শক্তিশালী হয়।
জ্ঞানে আটাইতকৈ ডাঙৰ শক্তি সেই জ্ঞান পাবলৈ হ'লে পঢ়িব লাগিব ৰিডিং পঢ়িব লাগিব পঢ়িবলৈ হ'লে কিতাপ লাগিব আৰু কিতাপ পঢ়াটো এটা অধিকাৰ এতিয়া গোটেই পৃথিৱীতে জোৱাৰ উঠিছে যে শিশুৱে কিতাপ পঢ়িবলৈ পাব লাগিব আৰু কিতাপ মানে স্কুলত দিয়া পাঠ্যপুথি কিখন নহয় কিতাপ মানে যিবিলাকে সঁচা সঁচাকৈ সিহঁতৰ শক্তি বঢ়াব যিবিলাকৰ যোগেদি গোটেই পৃথিৱীৰ কথাবিলাক সিহঁতে জানিব তেনেকুৱা কিতাপ সেই কামটো আমি কৰিবলৈ লৈছোঁ আৰু মই অহাৰ আজি কাৰণ এটা খুব আহিবলৈ ইচ্ছা কৰাৰ কাৰণটো এটা আপোনালোকক কৈ থৈ যোৱা যে আমি সোনকালেই বেচামৰা গাঁৱত আৰম্ভ কৰিব খোজোঁ আৰু আপোনালোকে লগ দিব লাগিব সহযোগত কৰিব লাগিব সকলোৱে কৰিব লাগিব আৰু তাত গাহৰি পোহাৰ বিষয়ে তাত পঢ়িবলৈ থাকিব লাগে কোনোবাই খেতি কৰিছে তাত থাকিব লাগে কোনোবাই বেমাৰ আজাৰ হৈছে তাৰ বিষয়ে তাত পঢ়িব লাগে এতিয়া বহুত ডাক্তৰ চাক্তৰো আহি থাকে সেইবিলাকো আমি গাঁওখনলৈ আহিবলৈ পাব লাগে এই গোটেইবিলাক কথা ভাবি আমি গাঁওবিলাকৰ লগত এটা সহযোগী এছ'চিয়েট ভিলেজ বুলি কওঁ আমি ইংৰাজীত সহযোগী গাঁৱৰ এটা প্ৰকল্প আৰম্ভ কৰিছোঁ কাৰণ মই জানো যে আমি বিদ্যালয় লিভিং স্কুলত অকল 200টা ছিট আছে অকল গোটেই অসমৰ পৰা আমি অকল 200জন ল'ৰা ছোৱালী তাত পঢ়াব পাৰোঁ বাকীসকলে তাত পঢ়িবলৈ বিচাৰিলেও আমি দিব নোৱাৰোঁ পঢ়িবলৈ সেইকাৰণে আমি গাঁওবিলাকত এই এছ'চিয়েট ভিলেজটো কৰিম যাতে আমি স্কুলত পঢ়িবলৈ দিবলৈ নাপালেও এতিয়া এণ্ট্ৰেঞ্চ পৰীক্ষা হৈ আছে তাত এণ্ট্ৰেঞ্চ পৰীক্ষাত ইমান ল'ৰা ছোৱালী আহিছে আমি অকল 10টা ছিট দিব পাৰিছোঁ গোটেই অসমৰ পৰা গতিকে তাত আমি চবকে পঢ়াব নোৱাৰোঁ কিন্তু বেচামৰা গাঁৱক পঢ়াবলৈ মন লাইপলীয়া গাঁৱত পঢ়াবলৈ মন গতিকে আমি এনেকৈ কামটো কৰিম আৰু আমাৰ শিক্ষক বহুত আছে যিবিলাকে মাজে মাজে গাঁওবিলাকলৈ যাব তাত তেওঁলোকে এই কথাবিলাক পাতিব কিতাপ পঢ়িবলৈ শিকাম আমি নিজে কেনেকৈ কিতাপ পঢ়িব লাগে কোনবিলাক কিতাপ পঢ়িব লাগে কেনেকৈ সংগীত কৰিব লাগে আৰু এই সংস্কৃতিটো তাৰ লগতে সংস্কৃতিটো কেনেকৈ শুদ্ধ ৰূপ এটাত আৰু ভাল ৰূপ এটাত পৰিশীলিত বুলি কওঁ আমি ভাল ৰূপ এটাত কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ এই গোটেইখিনি কাম কৰিবৰ কাৰণে আমি কাম আৰম্ভ কৰিম আৰু এই বছৰতে কৰিম 2025তে কৰিম এই বাৰিষাৰ আগত আৰম্ভ কৰিম আপোনালোক বহুত কেইজন গাঁৱৰ মুখিয়াল মানুহ ইয়াত আছে মই আকৌ যোগাযোগ কৰিম আৰু এই কামটো আৰম্ভ কৰিম মই আপোনালোক সকলোৰে পৰা কামটোতো সহযোগিতা বিচাৰিছোঁ আৰু আমি ভাবোঁ আমি একেলগতে আগবাঢ়ি যাব লাগিব একেলগতে কামখিনি কৰিব লাগিব আপোনালোকক এৰি থৈ আমি কৰিব নোৱাৰোঁ আমি একো কাম কৰিব নোৱাৰোঁ আৰু আমি ভাবোঁ যে আপোনালোককো আমি সহায় কৰিলে আমাৰ ল'ৰা ছোৱালীখিনিক আমি আৰু ভাল কৰিব পাৰিম এইখিনি কথাই ক'লোঁ আৰু কথাখিনি কৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে মোক নিমন্ত্ৰণ কৰিলে নিমন্ত্ৰণ কৰাৰ কাৰণে মোৰো এটা কাম হ'ল মই কথাখিনি ক'ব পাৰিলোঁ আৰু মোৰ ভাল লাগিলে ইমানখিনি মানুহ আছে আৰু এই সংস্কৃতিটোকো আমি নিব লাগে বেলেগ মানুহৰ সন্মুখতো দেখুৱাব লাগে আমাৰ সংস্কৃতি ইমান চহকী এটা সংস্কৃতি ইমান চহকী গান বাজানা ইমান চহকী সাজ পোছাক এই গোটেইখিনি কথা আৰু সেইটো কামো মই কৰিম মই আজি মোৰ লগত অহা আমাৰ বিদ্যালয় লিভিং স্কুলত কৈ আহিছোঁ যে মই এতিয়া ইউনিভাৰ্চিটি টীম লৈ গ'লোঁ এতিয়া বিদ্যালয় লিভিং স্কুলৰ টীম দল লৈ গৈ আমি ভাৰতবৰ্ষৰ বেলেগ ঠাইত কৰিছোঁগৈ দেখুৱাইছোঁগৈ মই ভাবোঁ যে বেচামৰাৰ পৰাও আমি এনেকুৱা মিচিং সংস্কৃতি এটা লৈ আমি বেলেগ মানুহক দেখুৱাম মই ল'ৰা ছোৱালীক কৈ থাকোঁ চিৰিফ দেখনা নেহি অকল আমি চাবলৈকে অহা নাই ইয়াত দিখানা ভি হে দেখুৱাম আমি বেলেগৰ আমি কি কৰি আছোঁ চা অকল আমি লোকৰ চাই নাথাকোঁ আমিও দেখুৱাম মানে লোকক এইখিনি কাম কৰিম এইখিনিকে ক'লোঁ আকৌ এবাৰ ধন্যবাদ জনাই মোৰ ক'ব লগাখিনি সামৰণি মাৰিছোঁ ধন্যবাদ